জুবিন গাৰ্গ এদিনতে তাৰকা হোৱা শিল্পী নহয়। তেওঁৰ জীৱনখন সহজ নাছিল। বহু ধুমুহা, বহু আন্ধাৰ ৰাতি পাৰ কৰি তেওঁ আজি এই স্থানত উপনীত হৈছে। তেওঁ নিজে এবাৰ গীতত কৈছে, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন। এই শাৰীটো যেন তেওঁৰ জীৱনৰে কথা। জুবিনৰ জীৱনত আহে এজনী বিশেষ মানুহ, গৰিমা শইকীয়া। সেই বছৰটোৰ শেষৰ ফালে যোৰহাট আৰু গুৱাহাটীত ৰাইজৰ আশীৰ্বাদ আৰু পৰিয়ালৰ মৰমেৰে তেওঁলোকৰ বিবাহ সম্পন্ন হয়। এই বিবাহ কেৱল এটা সামাজিক বন্ধন নাছিল, ই জুবিনৰ জীৱনত সাহসৰ এক নতুন আশ্ৰয় আছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত হেপাটাইটিছ ৰোগত আক্ৰান্ত হৈ জুবিনে যিজনী মাতৃক প্ৰাণতকৈ বেছি ভাল পাইছিল, সেই মাতৃয়ে মুম্বাইৰ লীলাৱতী হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। মাতৃৰ চিকিৎসাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে মুম্বাইতেই সকলো দায়িত্ব জুবিনে নিজে সম্ভালিছিল। মাতৃৰ চুখ শেষ নোহোৱাৰ আগতেই আন এটা বজ্ৰপাত। ২০০২ চনৰ ১৬ জানুৱাৰী, আৰম্ভণিৰ সময়। অসমৰ আকাশত তেতিয়া মাত্ৰ এটা নামেই গুঞ্জৰি আছিল, জুবিন গাৰ্গ। গাঁৱে ভূঞে, চহৰে নগৰে, ৰেডিঅ'ৰ পৰা কেছেট প্লেয়াৰলৈকে জুবিন মানে উন্মাদনা, জুবিন মানে এক নতুন যুগ। কিন্তু সেই উজ্জ্বল আকাশৰ ছাঁত সদায় আছিল এগৰাকী নিস্তব্ধ, মৰমেৰে ভৰা ছাঁ, জংকী বৰঠাকুৰ। জংকী কেৱল জুবিনৰ বন্ধিক নাছিল, তেওঁ আছিল জুবিনৰ বন্ধু, বিশ্বাস আৰু সংগীতৰ যাত্ৰাত এক নীৰৱ সহযাত্ৰী। উদীয়মান কণ্ঠশিল্পী হিচাপে জংকীৰ কণ্ঠত আছিল এক আলাদা কোমলতা। অভিনয়তো তেওঁ আছিল স্বাভাৱিক আৰু সজীৱ। বহুতে কয়, যদি সময় আৰু নিয়তিয়ে অলপ দয়া দেখুৱালেহেঁতেন, জংকী আজি হয়তো অসমৰ এগৰাকী আগ্ৰাসী শিল্পী হ'লহেঁতেন। জানুৱাৰী মাহ, শীতৰ কুঁৱলীৰ মাজত অসমৰ সংগীতপ্ৰেমীসকল ব্যস্ত। সেই সময়ত শোণিতপুৰত জুবিন গাৰ্গৰ এটা বৃহৎ সংগীতানুষ্ঠান আছিল। চাৰিওফালে মানুহৰ ভিৰ, লাইটৰ ঝিলিক, মাইক্ৰফোনৰ চেকিং আৰু বেকষ্টেজত শিল্পীসকলৰ ব্যস্ততা। সেইদিনা জুবিনৰ সৈতে একেখন মঞ্চত গীত গাবলগীয়া আছিল জংকীয়ে। ভনীয়েকক কাষতে পাই জুবিনদাৰ মুখত আছিল এক অদ্ভুত শান্তি। অনুষ্ঠানটো সফল হৈছিল। দৰ্শকৰ হাততালি, চিঞৰ বাখৰ সকলো ঠিকেই আছিল। কিন্তু নিয়তি সদায় মঞ্চৰ পিছফালে থিয় দি থাকে। ১২ জানুৱাৰীৰ সেই নিশা অনুষ্ঠান শেষ, সকলো ঘৰলৈ উভৰি যাবলৈ সাজু। প্ৰথমে ঠিক হৈছিল যে জংকী জুবিনৰ সৈতে একেখন গাড়ীতে আহিব। বহু সময়লৈকে তেওঁলোক একেলগে একেখন গাড়ীতেই আছিল। গীত, হাঁহি, অলপ ক্লান্তি, সাধাৰণ এটা নিশাৰ দৰে। কিন্তু তেজপুৰ নোপোৱাৰ আগতেই হঠাতে কিবা এটা সলনি হ'ল। শেষ মুহূৰ্তত কিবা এটা কাৰণত সিদ্ধান্ত সলনি হ'ল। কি আছিল সেই কাৰণ, আজিও কোনে নিশ্চিতকৈ ক'ব নোৱাৰে। জুবিনদাৰে গাড়ীখনৰ পৰিৱৰ্তে আন এখন বাছত উঠিবলৈ সিদ্ধান্ত ল'লে। জুবিনদাৰ বাছখন আগবাঢ়ি গ'ল। পিছফালে থাকিল জংকী আৰু জুবিনৰ এজন অতি ঘনিষ্ঠ বন্ধু থকা গাড়ীখন। ৰাস্তাটো নিস্তব্ধ, নিশাৰ আন্ধাৰ। হঠাতে এটা বিকাট শব্দ। শোণিতপুৰ জিলাৰ তেজপুৰৰ ওচৰত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। সেই শব্দটোৱে যেন নিশাটো চিৰকালৰ বাবে ছিঙি পেলালে। ক্ষণিকৰ ভিতৰতে সকলো শেষ। জংকী বৰঠাকুৰ আৰু জুবিনৰ অতি ঘনিষ্ঠ বন্ধু থিতাতে প্ৰাণ হেৰুৱালে। খবৰটো বতাহৰ দৰে বিয়পি পৰিল। সেই নিশাই কেৱল জুবিন গাৰ্গক নহয়, সমগ্ৰ অসমক স্তব্ধ কৰি দিলে। যিজনী ভনীয়েকক জুবিনে বুকুত সাৱটি আগুৱাই নিছিল, যিজনী তেওঁৰ সংগীত যাত্ৰাৰ নীৰৱ শক্তি আছিল, সেই জংকীয়ে নিমিষেতেই তেওঁক চিৰদিনৰ বাবে এৰি থৈ গ'ল। কোৱা হয়, কিছুমান দুখ শব্দৰে কোৱা নাযায়। এই খবৰ পাই জুবিন যেন বুদ্ধিভ্ৰষ্ট হৈ পৰিল। ৰাস্তাত চিঞৰি চিঞৰি কান্দিছিল। গাড়ী ৰখাই নিজ হাতে মৃতদেহ দুটা গুৱাহাটীলৈ লৈ আহিছিল। ভনীয়েকী জংকীৰ মৃত্যুৰ পাছত জুবিন সম্পূৰ্ণভাৱে ভাঙি পৰিছিল। জংকীৰ কথা কেতিয়াবা দুখ সহিব নোৱাৰিলে নৱগ্ৰহ শ্মশানত গৈ অকলে উচু পাই কান্দে। এইবোৰ কথা তেওঁ কাকো নকয়, গীতবোৰাহে কেৱল জানে। সেই নিশাৰ পাছত জুবিনদাৰ সংগীতত এক নিস্তব্ধতা আহিল। গীত আছিল, সুৰ আছিল, কিন্তু কিবা এটা নোহোৱা যেন লাগিছিল। জংকীৰ অবিহনে জুবিনে অনুভৱ কৰিল এক বৃহৎ শূন্যতা, যিটো কোনো হাততালিয়ে পূৰণ কৰিব নোৱাৰিলে। আজিও বহুতে অনুভৱ কৰে যে জুবিনৰ বহু গীতৰ মাজত জংকীৰ সেই হেৰুৱাই যোৱা সুৰটো লুকাই আছে।
কোনো গীতত বিষাদ হিচাপে, কোনো গীতত নীৰৱ স্মৃতি হিচাপে। জংকী নামটো আজিও অসমীয়া সংগীতপ্ৰেমীৰ বাবে এটা আৱেগ, এটা নাম যিটো শুনিলে বুকুখন অলপ গধুৰ হৈ আহে। 12 জানুৱাৰী কেৱল এটা তাৰিখ নাছিল, সেই দিনটো অসমীয়া সংস্কৃতিৰ বাবে এটা কলা দিন। সেই দিনাই আমি হেৰুৱালো এগৰাকী সম্ভাৱনাপূৰ্ণ শিল্পী আৰু জুবিন গাৰ্গে হেৰুৱালে নিজৰ জীৱনৰ আটাইতকৈ আপোন সঙ্গিনীক। কিন্তু হয়তো সেই নিশাত জংকীয়ে ভাবিছিল যে যা দা, তই বাচি থাক, অসমৰ মানুহৰ বাবে তই এতিয়াও বহুত কাম কৰিব লাগিব। আজি যেতিয়া জুবিন গাৰ্গৰ কণ্ঠত কোনো বিষাদময় গীত শুনা যায়, তেতিয়া বহুতে জানে যে সেই সুৰৰ মাজত ক'ৰবাত জংকীও আছে, নেদেখা, নুশুনা, কিন্তু সদায় অনুভৱ কৰিব পৰা। ক্ষণেকৰ ভিতৰতে সকলো শেষ। জংকী বৰঠাকুৰ আৰু জুবিনৰ অতি ঘনিষ্ঠ বন্ধু থিতাতে প্ৰাণ হেৰুৱালে। খবৰটো বতাহৰ দৰে বিয়পি পৰিল। সেই নিশাই কেৱল জুবিন গাৰ্গক নহয়, সমগ্ৰ অসমক স্তব্ধ কৰি দিলে। যিজনী ভনীয়েকক জুবিনে বুকুত সাৱটি আগুৱাই নিছিল, যিজনী তেওঁৰ সংগীত যাত্ৰাৰ নীৰৱ শক্তি আছিল, সেই জংকীয়ে নিমিষেতেই তেওঁক চিৰদিনৰ বাবে এৰি থৈ গ'ল। কোৱা হয় কিছুমান দুখ শব্দৰে কোৱা নাযায়। এই খবৰ পাই জুবিন যেন বুদ্ধিভ্ৰষ্ট হৈ পৰিল। ৰাস্তাত চিঞৰি চিঞৰি কান্দিছিল। গাড়ী ৰখাই নিজ হাতে মৃতদেহ দুটা গুৱাহাটীলৈ লৈ আহিছিল। ভনীয়েকী জংকীৰ মৃত্যুৰ পাছত জুবিন সম্পূৰ্ণভাৱে ভাঙি পৰিছিল। জংকীৰ কথা কেতিয়াবা দুখ সহিব নোৱাৰিলে নৱগ্ৰহ শ্মশানত গৈ অকলে উচু পাই কান্দে। এইবোৰ কথা তেওঁ কাকো নকয়, গীতবোৰাহে কেৱল জানে। সেই নিশাৰ পাছত জুবিনদাৰ সংগীতত এক নিস্তব্ধতা আহিল। গীত আছিল, সুৰ আছিল, কিন্তু কিবা এটা নোহোৱা যেন লাগিছিল। জংকীৰ অবিহনে জুবিনে অনুভৱ কৰিল এক বৃহৎ শূন্যতা, যিটো কোনো হাততালিয়ে পূৰণ কৰিব নোৱাৰিলে। আজিও বহুতে অনুভৱ কৰে যে জুবিনৰ বহু গীতৰ মাজত জংকীৰ সেই হেৰুৱাই যোৱা সুৰটো লুকাই আছে, কোনো গীতত বিষাদ হিচাপে, কোনো গীতত নীৰৱ স্মৃতি হিচাপে। জংকী নামটো আজিও অসমীয়া সংগীতপ্ৰেমীৰ বাবে এটা আৱেগ, এটা নাম যিটো শুনিলে বুকুখন অলপ গধুৰ হৈ আহে। 12 জানুৱাৰী কেৱল এটা তাৰিখ নাছিল, সেই দিনটো অসমীয়া সংস্কৃতিৰ বাবে এটা কলা দিন। সেই দিনাই আমি হেৰুৱালো এগৰাকী সম্ভাৱনাপূৰ্ণ শিল্পী আৰু জুবিন গাৰ্গে হেৰুৱালে নিজৰ জীৱনৰ আটাইতকৈ আপোন সঙ্গিনীক। কিন্তু হয়তো সেই নিশাত জংকীয়ে ভাবিছিল যে যা দা, তই বাচি থাক, অসমৰ মানুহৰ বাবে তই এতিয়াও বহুত কাম কৰিব লাগিব। আজি যেতিয়া জুবিন গাৰ্গৰ কণ্ঠত কোনো বিষাদময় গীত শুনা যায়, তেতিয়া বহুতে জানে যে সেই সুৰৰ মাজত ক'ৰবাত জংকীও আছে, নেদেখা, নুশুনা, কিন্তু সদায় অনুভৱ কৰিব পৰা।